এই মুহূৰ্তত দিব লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ শিৱসাগৰত ইউনুছ তামুলীৰ বিৰুদ্ধে এজাহাৰ দাখিল জাতীয় সংগ্ৰামী সেনা অসমৰ শিৱসাগৰ জিলা সমিতিৰ দাখিল এজাহাৰ শিৱসাগৰ সদৰ থানাত দাখিল এজাহাৰ ইউনুছ তামুলীৰ বিৰুদ্ধে কেইবাটাও অভিযোগ ইউনুছ তামুলীৰ বিৰুদ্ধে সাম্প্ৰদায়িক মন্তব্য প্ৰদানৰ অভিযোগ সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ চেষ্টা কৰাৰ অভিযোগ পুনৰবাৰ জনাইছো শিৱসাগৰত ইউনুছ তামুলীৰ বিৰুদ্ধে এজাহাৰ দাখিল জাতীয় সংগ্ৰামী সেনা অসমৰ শিৱসাগৰ জিলা সমিতিৰ দাখিল এজাহাৰ শিৱসাগৰ সদৰ থানাত দাখিল এজাহাৰ ইউনুছ তামুলীৰ বিৰুদ্ধে কেইবাটাও অভিযোগ ইউনুছ তামুলীৰ বিৰুদ্ধে সাম্প্ৰদায়িক মন্তব্য প্ৰদানৰ অভিযোগ সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ চেষ্টা কৰাৰ অভিযোগ চাওক শিৱসাগৰত বহুদিনৰ পৰা আমি এটা কথা লক্ষ্য কৰি আহিছোঁ ইউনুছ তামুলী নামৰ এই বাঘ সেনা নামৰ এটা যি বিতৰ্কিত এটা সংগঠন খুলি লৈছে আচলতে কোনো জীৱ জন্তুৰ নামত কেতিয়াও আমি সংগঠন খোলা আজিলৈকে দেখা নাই বাঘ সেনা কুকুৰ সেনা শিয়াল সেনা কি সেনা আমি নাজানো কিন্তু দীৰ্ঘ সময়ৰ পৰা আমি এটা কথা দেখি আহিছোঁ 57 পুৰুষীয়া শিৱসাগৰৰ যি শান্তি সম্প্ৰীতি আছে এই 57 পুৰুষীয়া শান্তি সম্প্ৰীতিত বিঘ্নিত কৰা একমাত্ৰ মানুহজন হৈছে এই ইউনুছ তামুলী বাৰম্বাৰ আমি এটা কথা কৈ আহিছোঁ যে শিৱসাগৰক লৈ আচলতে লৰা ধেমালি নকৰিব তেখেতে কেৱল শিৱসাগৰ বুলি নহয় গোটেই অসমৰ প্ৰেক্ষাপটত অসমৰ বাতাবৰণটো আচলতে নাইকিয়া কৰাৰ তেখেতে চেষ্টা কৰিছে শেহতীয়াকৈ আমি অসমক চালি ধৰা যি আচলতে মিয়া আছে অবৈধ মিয়া অসমৰ পৰা বিতৰণ কৰা বা শিৱসাগৰৰ পৰা বিতৰণ কৰাৰ যি আমি জাতীয় সংগ্ৰামী সেনা এটা আচলতে ধাৰা অব্যাহত ৰাখিছে ইয়াৰ পাছত শেহতীয়াকৈ আমি এটা কথা দেখিছোঁ এই বিতৰ্কিত ব্যক্তিজনে আচলতে শিৱসাগৰৰ জেঙনিকটীয়ালৈ আচলতে 8 তাৰিখে প্ৰায় 100 মান অবৈধ মিয়া লোকক আনি শিৱসাগৰৰ সংস্থাপন কৰাৰ কথা কৈছে সমান্তৰালকৈ লাঠি লৈ গৈ তাত আচলতে সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ যি ধৰণৰ এক বক্তব্য দিছে তাক আমি জাতীয় সংগ্ৰামী সেনাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ শিৱসাগৰত এনেকুৱা 57 পুৰুষীয়া শান্তি সম্প্ৰীতি বিনষ্ট কৰিব পৰা এনেকুৱা মন্তব্য কেতিয়াও গ্ৰহণ কৰা নহয় ইউনুছ তামুলীক আমি সতৰ্ক কৰি দিছোঁ অনাদি অনন্তকালৰ কাৰণে যাতে ইউনুছ তামুলীক শিৱসাগৰৰ পৰা বেন কৰে তাৰ কাৰণে আমি জাতীয় সংগ্ৰামী সেনাৰ তৰফৰ পৰা শিৱসাগৰ সদৰ থানাত আমি এজাহাৰ দাখিল কৰিম ইতিমধ্যে আমি এজাহাৰ দাখিল কৰিছোঁ আৰু ইয়াৰ পাছত শিৱসাগৰ জিলা প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ দীৰ্ঘ সময়ৰ পৰা শিৱসাগৰৰ লগতে গোটেই অসমৰ 57 পুৰুষীয়া শান্তি সম্প্ৰীতি হিন্দু মুছলমানৰ নামত আচলতে যুঁজ লগোৱাৰ যিখন আচলতে এক ষড়যন্ত্ৰত লিপ্ত হৈছে এই কুলাংগাৰ ইউনুছ তামুলীক কৰায়ত্ব কৰি অনাদি অনন্তকালৰ কাৰণে কেতিয়াও যাতে তেওঁ মুকলি আকাশলৈ আহিব নোৱাৰে শিৱসাগৰৰ পৰা তেওঁ যাতে নাইকিয়া কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি জাতীয় সংগ্ৰামী সেনাৰ তৰফৰ পৰা আহ্বান জনাইছোঁ পুনৰবাৰ এটা কথা স্পষ্ট কৰি দিছোঁ জাতীয় সংগ্ৰামী সেনা কেতিয়াও খিলঞ্জীয়া হিন্দু মুছলমানৰ বিৰোধী নহয় আমি কৈছোঁ যে আমি অসম তথা শিৱসাগৰৰ বিভিন্ন প্ৰান্তৰ পৰা অবৈধভাৱে থকা মিয়াসকলক আমি বিতৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৈছোঁ শিৱসাগৰত এজনো মিয়া সম্প্ৰদায়ৰ মানুহ থাকিব নোৱাৰিব আমাৰ কথা স্পষ্ট যেতিয়ালৈকে উজনি অসম মিয়ামুক্ত নহ'ব যেতিয়ালৈকে উজনি অসমৰ প্ৰত্যেকটো প্ৰান্তৰ পৰা অবৈধ বংগবলীয়া মিয়াবোৰ মুক্ত নহ'ব তেতিয়ালৈকে জাতীয় সংগ্ৰামী সেনাৰ এই ধাৰা অব্যাহত থাকিব যিকোনো পৰিৱেশ পৰিস্থিতিৰ মোকাবিলা কৰি শিৱসাগৰ তথা উজনি অসম আমি মিয়ামুক্ত কৰিমেই এই কথা পুনৰবাৰ স্পষ্ট কৰি দিছোঁ।